শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপন উপস্থিত নগাঁও লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ। নগাঁও জিলাৰ চমুৱাগাঁও তিনিস্থিত শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ে সগৌৰৱে ২৫টা বছৰ অতিক্ৰম কৰে। সাংস্কৃতিক গীত, মাত, বিহুগীত, দিহানাম, গায়ন, বায়ন, ভাওনা, নাটক, মুখা শিল্প, হুৰাই, লাহৰী, বাৰেবৰণীয়া কৃষ্টি, মঞ্চ উপস্থাপনেৰে এইবেলিও ২৫টা গুৰু উজ্জ্বল ৰূপালী জয়ন্তী ২০২৫-২৬ উদযাপন কৰিবলৈ দিহা কৰে উদ্যোক্তাসকলে। প্ৰথম দিনা পুৱাই বন্তি প্ৰজ্বলন কৰে ৰূপালী জয়ন্তীৰ শুভাৰম্ভ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। টকাৰ অনুদান আগবঢ়াইছোঁ আৰু মই জড়িত হৈ থাকিম ইয়াৰ লগত। যেনেকৈ তেনেকৈ ঠিক কৰিলে আমাৰ গঠনমূলকভাৱে এই সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত এই অনুষ্ঠানটো লৈ যোৱা যায়, তাৰ কাৰণে আগলৈ গৈ থাকিম। থেংক ইউ। এই শংকৰদেৱ চিত্ৰকলা বিদ্যালয় এই চমুৱাগাঁৱত প্ৰতিষ্ঠিত এই শংকৰদেৱ চিত্ৰকলা বিদ্যালয় আহি 1998 প্ৰতিষ্ঠা কৰা এই বিদ্যালয়খনে 25 বছৰ সম্পূৰ্ণ কৰিলে আৰু এটা পৰম্পৰাগত নিয়ম আছে যে 25 বছৰ হ'লে যেনেকৈ আমাৰ ডেকা চাম এটা বয়স থাকে, ঠিক তেনেকুৱা এটা পৰ্যায়ত কিছুমান কাম কৰিবলৈ আগবাঢ়ে। ঠিক আমাৰ এই স্কুলখনে যিহেতু 25 বছৰ সম্পূৰ্ণ কৰিলে, গতিকে ৰূপালী সফল লেখা, গতিকে স্কুলখনৰ এই ৰূপালী জয়ন্তীৰ এই বৰ্ষভাগ আমি পুনঃমালভাৱে বছৰজোৰা কাৰ্যসূচী আমি পাতিবলৈ মনস্থ কৰি লৈছোঁ আৰু এইটো কাৰণেই আমি বছৰজোৰা কাৰ্যসূচী হাতত ল'ব লগা হৈছে, যিহেতু আমাৰ স্কুলখনত কৰণীয় বহুত কাম আছে। এই কামখিনি আমি এই ৰূপালী জয়ন্তী বৰ্ষৰ এই মাজতেই গোটেই কামখিনি যাতে আমাৰ সম্পূৰ্ণ কৰি আমি শেষলৈ আৰু উখল মাখলেৰে এই অনুষ্ঠানটো আমি উদযাপন কৰিব পাৰোঁ। আজি আমাৰ তাৰে শুভাৰম্ভণিৰ দিন আছিলে। এই শুভাৰম্ভণি আমাৰ সুন্দৰভাৱে আজি আমাৰ মাজত সাংসদ প্ৰদ্যুৎ বৰদলৈ ছাৰ উপস্থিত থাকি আমাক আজি শুভোদ্বোধনত বন্তি প্ৰজ্বলন কৰি তেখেতে আমাৰ বিদ্যালয়লৈ যিটো অৰিহণা আগবঢ়াম বুলি কথাটি প্ৰতিশ্ৰুতি দি গৈছে, তাৰ কাৰণে আমি তেখেতলৈ পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ জৰিয়তে। আশা ৰাখিছোঁ এই বছৰজোৰা কাৰ্যসূচীৰ আমি যি আশালৈ আমি বিভিন্ন অনুষ্ঠান কৰিম বিভিন্ন অঞ্চলত মনত আশা ৰাখিছোঁ, যাতে আমাৰ আমি সম্পূৰ্ণ কৰিব পাৰোঁ সকলোৰে ৰাইজৰ লগতে আৰু আমাৰ বছৰজোৰাই ৰূপালী জয়ন্তী ভাগ আমি আপেল চাপেল চব লৈ গুচি গ'ল, নগাঁৱৰ পৰা আহিয়া আহমেদৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ।